আহি পালো জাগিৰোড আৰু কৰিব আহিছো চেলেঞ্জাৰটো চেঞ্জ আজি মানে চেঞ্জ কৰো এইফালে এখন হিৰো স্প্লেণ্ডাৰ প্লাছ i35 না ক'ত মাৰ্কাটো ক'ত দেখা পাইছিল ন এতিয়া এইটো i35 মাৰ্কা আৰু এখনে বোলে মাইলেজ দিয়ে কিমান দিয়ে ভাই 70 প্লাছ মাইনাছ দিয়ে মানে এইখন নতুন হিৰো স্প্লেণ্ডাৰ প্লাছ আৰু ইয়াৰ টেংকি কেপাচিটি কিমান মানে কিমান তেল হয় টেংকি আপোনাৰ 700 ফুল হৈ যায় 700 আৰু মাইলেজ থকা যদি গাড়ী লাগে এখন ল'ব পাৰে হিৰো প্লাছ 95 প্লাছ সৰি 70 প্লাছ মানে মাইলেজ দিয়ে 95 পৰিলে ন মানে কাগজ পাতি অনুৰোধ চব মিলাই আৰু ক'ৰ পৰা লৈছিলে হিৰো এই জাগিৰোডৰ তো আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে আৰু গাড়ীখন ফুল মাইলেজ তাৰমানে ৰাতিপুৱা আছিকে গৰমত তাৰপিছত কৰিব মূৰখনৰ বেলেগ কাম নাই এই চেলেঞ্জাৰটোৰ কাম মানে মই যিহেতু দূৰে ঘূৰো না সেইকাৰণে এই চেলেঞ্জাৰটো নাৰাখোঁ কেতিয়াবা লগাম এইটো বেলেগ কথা আৰু এয়া লাগি গ'ল অৰিজিনেল চেলেঞ্জাৰ এডজাষ্ট তো চেলেঞ্জাৰটো ইয়াতে লগা হৈ গ'ল এতিয়া গাড়ীখন যাই ধুম সেইকাৰণে ডাইৰেক্ট যাম ঘৰত এইয়া বাইক ধুবলৈ লৈ আহিলোঁ বাইকখন অলপ ধুই লওঁ বহুত দিন ধোৱা নাই এইফালে ভাইটিয়ে ধুব এতিয়া কিমান টাইম লাগিব ঠিক আছে আৰু বাইকখন ধুবলৈ দি দিওঁ ফৰমছ এইটো কালাৰ বোলে গ্ৰীণ কালাৰ মোৰ বাইকৰ কালাৰ তাৰমানে ছেম আৰু ইয়াতে জাগিৰোডত নৰ্মেল ৱাছ বাইকৰ 50 টকা আৰু ফৰ্ম ৱাছ কৰিলে এনেদৰে 100 টকা আৰু যদি বডি ধুনীয়াকৈ পলিচ কৰে তেতিয়াহ'লে 150 টকাত ধুনীয়াকৈ হৈ যাব অল বডি ধুনীয়াকৈ কৰি দিব আৰু গাড়ী হ'লে 200 টকা লয় সিহঁতে ফৰ্ম ৱাছ কৰিলে গাড়ী লৈ বেলেগ কথা আৰু কিছুমান সৰু থাকে কিছুমান ডাঙৰ গাড়ী থাকে তো মই ফৰ্ম ৱাছ কৰিব দিলোঁ আৰু পানীখিনি এনেকৈ সেউজীয়া কালাৰ লাগিছে যাতে কুলেনে হয় একদম সেউজীয়া চেলেঞ্জাৰটো চেঞ্জ কৰি আহিলোঁ আৰু ডাইৰেক্ট আহি বাইকখন আহি ধুলোঁ আহি আৰু বাইকখন ধুই দিয়া হ'লে অলপ পুলিচ মাৰিলোঁ মাৰি ডাইৰেক্ট ঘৰত তাৰপৰা ডাইৰেক্ট গুৱাহাটী আজি আৰু কি কৰিব গৈ আছোঁ গম পাব ভিডিঅ'টো চাই থাকিব তো নমস্কাৰ অসমবাসী ৰাইজ স্বাগতম জনাইছোঁ ৰাইডাৰ বাই ইউটিউব চেনেললৈ তো গৈ আছোঁ আজি গুৱাহাটী PVR চিনেমা হল আৰু আজি চাম জৱান শাহৰুখ খানৰ মুভি আৰু বহুত দিন চিনেমা হলত চিনেমা চোৱা নাই আৰু মাল্টিপ্লেক্সটো এইবাৰে প্ৰথম আৰু শাহৰুখ খানৰ চিনেমা এই পাঠান চোৱাৰ পিছত আৰু চোৱা নাই চিনেমা হলত তো গৈ থাকোঁ বেছি দেৰি নকৰি একদম টাইম পাৰ হৈ গ'ল 2:05 হৈ গ'ল বৰ্তমান তো যাই থাকোঁ স্পীডত আমাৰ তাৰ পৰা মানে 55 কিলোমিটাৰ হ'ব একদম য'লৈকে মানে PVR চিনেমা হল আছে তো গৈ থাকোঁ বেছি দেৰি নকৰি তো ব'লক মোৰ লগত একেলগে গুৱাহাটী
তো আহি গুৱাহাটী পালোহি চিটি চেণ্টাৰ মল। তো পাৰ্কিঙত আহি কিনে বাইকখন ৰাখি ল'লোঁ। এতিয়া যাওঁ, তো এতিয়া যাই থাকোঁ কিন্তু ওপৰ লাগি। PVR চিনেমা হল আহি পালোঁ আৰু এতিয়া আমি এণ্ট্ৰি কৰিব লাগিব। আৰু জবান মুভি যোনে যোনে চাম বুলি ভাবি আছে অফলাইনত টিকেট নাপায়, কিয়নো বুক মাই শ্ব'ত মানে অলৰেডি চব টিকেট বুকিঙেই। মই এখন মাত্ৰ পালোঁ টিকেট। তো বুক মাই শ্ব'ত চাই অনলাইন বুক কৰিব পাৰিব, যিহেতু এইকেইদিন পূৰা ফুল বুকিং হৈ আছে মানে। তো ডাইৰেক্ট আহি ইয়াতে চাব নোৱাৰিব আৰু টিকেটেই নাপাব অফলাইনত। আৰু এয়া হ'ল ভিতৰৰ পৰিৱেশ। তো এণ্ট্ৰি কৰিলোঁ এতিয়া ভিতৰত। এইফালে দৰ্জাত ধুনীয়াকৈ ডিছপ্লে হৈ আছে টাইমটো। জবান মুভিৰ 3:20 পৰা ষ্টাৰ্ট হ'ব আৰু এতিয়া হৈছে 3টা। আৰু অলপ ইয়াতে ঘূৰি লওঁ। চবেই এনেকৈ ৱেইট কৰি আছে, ইয়াতে বহিব পাৰি ধুনীয়াকৈ, বহা প্লেচ। আৰু ধুনীয়াকৈ এখন ডাঙৰ ডিছপ্লে আছে, ইয়াতে চাই থাকিব পাৰি আৰু ট্ৰেইলাৰ দেখাই থাকে মানে। লৰাইছে ইয়াতে 5টা থিয়েটাৰ আছে, মানে 1100 মানুহ একেলগে বহি চাব পাৰে। তো 5 নম্বৰ অডিটৰিয়ামটোত মানে টিকেট কাটিলোঁ, 10 নম্বৰ চিট। তো মাজত বহি বিন্দাছকৈ চাম চিংগুল আহিছোঁ। লগৰজনক কম বুলি ভাবিছোঁ, নক'লোঁ আৰু টিকেট মানে এটাই চিট খালী পালোঁ। এতিয়া সময় আছে অলপ ৰখি আছোঁ। আৰু ইয়াতে এণ্ট্ৰি কৰিব লাগিব, এইটো বোলে গেট। যিহেতু সময়টো হোৱা নাই, ৰখি আছোঁ এতিয়া ইয়াতে। পপকৰ্ন লৈ ল'লোঁ। আৰু ইয়াতে এটা ভাল, গোটেইবিলাক চিট মানে চিৰিৰ দৰে ষ্টেপ বাই ষ্টেপ, মানে আগৰজন ওখ হ'লেও পিছৰজনে চাপৰ হ'লেও ধুনীয়াকৈ চাব পাৰি, মানে একদম ধুনীয়াকৈ ওখ হয়, লাইন বাই লাইন। তো দেখা পাব ধুনীয়াকৈ। আৰু PVR চিনেমেক্সত আপোনালোকে যদি হেলমেট লৈ আহে আৰামত লৈ আহিব পাৰিব, কাৰণ ময়ো লৈ আহিলোঁ হেলমেটটো। আৰু ক'লে সুধোতে এইটো চিটৰ তলত ধুনীয়াকৈ ৰাখিব পাৰিম, ঠাই আছে বোলে, মানে বেগ চেগ লৈ আহিব পাৰি। ধৰিলোঁ আৰু এইবিলাক চিটবিলাক এইফালে আছে চিট। তো এণ্ট্ৰি কৰিলোঁ বৰ্তমান ভিতৰত। তো চাওক চববিলাক ধুনীয়াকৈ ওখকৈ লাইনকৈ ধুনীয়াকৈ নম্বৰ লিখাই আছে, আৰামত টিকেট নম্বৰ চাই বহি ল'ব পাৰি। হয়, মই একাউণ্টছত আছোঁ। বৰ্তমান হাফ টাইম হৈ গ'ল আৰু কল্ড ড্ৰিংক ল'ব আহিলোঁ। এতিয়া পপকৰ্ন লৈ গ'লোঁ, কল্ড ড্ৰিংক খাই দিম আৰু বিন্দাছ চাই থাকিম আৰু চিনেমাখন চাই বহুতে চালিয়া লাগিছে। চিনেমা শেষ আৰু ভাল লাগে চিনেমাখন চাই। তো জবান মুভি চালোঁ, একদম ভাল লাগিল। আৰু এতিয়া PVR চিনেমা হলৰ পৰা ওলাই আহিলোঁ। ওলাই এইটো হ'ল শ্ব'ৰুমটো বৰ্তমান। যিহেতু একো শ্বপিং কৰিবলগীয়া নাই, তো ডাইৰেক্ট মানে সেয়াৰ পৰা ওলাই যাম আৰু একদম বাইকৰ ওচৰ লাগি। আৰু এয়া চিটি চেণ্টাৰ মলত মানে গোটেইখিনি বস্তুৱে A to Z পোৱা যায়। বহুতেই মানুহ আজি, যিহেতু ছানডে আজি। আৰু চিনেমা হলতো মানে এটা চিটো খালী নাই, 1100 মানে কেপাচিটি থিয়েটাৰ হ'ল আৰু 5টাতে পূৰা ভৰ্তি আৰু পূৰা মানুহ দেখা পালোঁ, ভিৰ। আৰু যি লাগে ল'ব পাৰে চিটি চেণ্টাৰ মলত আহি, বিন্দাছ আহি চাব পাৰে চইচ কৰি। আৰু নালাগিলেও খুলি কিনে থৈ যাব পাৰি যদি পিন্ধা বস্তু হয়। ইয়াৰ পৰা যাওঁ আৰু চিটি চেণ্টাৰ মলৰ পৰা। এতিয়া ঘৰত যোৱা হয় নে কি, ক'ত যোৱা হয় চাই থাকিব, ভিডিঅ'টো গম পাব। তো আহি পালোঁ একদম তলত পাৰ্কিঙত, আৰু এতিয়া ওলাই যাওঁ আৰু। তো আহি পালোঁ ঘৰত গুৱাহাটীৰ পৰা, আৰু চিনেমাখন চাই খুবেই ভাল লাগিল। জবান মুভি, আৰু বহুত দিনৰ মূৰত চিনেমা হলত চিনেমা চালোঁ, একদম মাল্টিপ্লেক্সত, মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। তো ভিডিঅ'টো কেনেকুৱা পালে, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। তো আজিলৈ বাই বাই, লগ পাম অন্য এটা ভিডিঅ'ত।